কিন্তু কালি যিটো ঘটনা হ'ল অনাকাংক্ষিতভাৱে ইচ্ছাকৃতভাৱে হওক কোনোবাই যদি অসম সাঁতোৰতাক বদনাম কৰিবলৈও কৰিছে, কোনোবাই যদি তাত থুৱাইছে, বুদ্ধি কৰি বস্তুখিনি ৰাখিছে, ৰখাৰ পিছত সেইটো ভিডিঅ' কৰি লৈছে, কৰি লোৱাৰ পিছত আমাৰ কাণত পৰিছে যে এনেকুৱা হৈছে, আমি তৎক্ষণিক গৈ ব্যৱস্থা লৈছোঁ। কিন্তু সেই ব্যৱস্থা লোৱাৰ কথাটোতো আজি প্ৰকাশ হোৱা নাই, গোটেই বেয়া বস্তুটোৱে গুচি গৈছে। বৰ্তমান আমাৰ শিশুৰ কাৰণে আমাৰ শিশুৰ কাৰণে ইয়াতে খানা বনাইছে আৰু খানা বনাৰ এয়া চাওক আপোনাৰ এয়া চাওক এই বিলাহী চাওক এইবোৰ বিয়াই চাওক আৰু ইপিনে চাওক এই লেট্ৰিন চাওক আপোনাৰ এয়া চাওক কালি যিটো অনাকাংক্ষিত ঘটনা হ'ল এইটো আচলতে খানা বনোৱাৰ এটা মানে খুব এটা লেতেৰা জেগাত বস্তু এখিনি আধা ঘণ্টাৰ কাৰণে থলে বুলি আমি গম পাইছোঁ। যিখিনি বস্তু আচলতে সিজাবলৈ অনা বস্তু আৰু বাচন বৰ্তন, এই বৰ্তনখিনি সঁচাকৈ এটা বেয়া জেগাত কালি থলে। আমাৰ যেতিয়া অসম সাঁতোৰতাৰ কাণত আহি কথাখিনি পৰিলে যে এনেকুৱা এটা ঘটনা হৈছে, আমি লগালগ তৎক্ষণিকভাৱে সন্মানীয় সম্পাদক ভাস্কৰ দাসৰ সৈতে আমাৰ সজাতি দল গৈ দেখিছোঁ যে হয় লেতেৰা, আমি লগালগ সেই বস্তুখিনি পেলাবলৈ দিছোঁ আৰু বস্তু বাহিনীবোৰ তাৰ পৰা উলিয়াবলৈ দিছোঁ। ভিডিঅ'টো দেখিছোঁ লেট্ৰিনৰ ওচৰতে পকাত মাটিত গোটেই বিলাহী চিলাহী পাচলিবোৰ পেলাই থৈছে, কুমুদৰ ওচৰত চামুচ আছে, কাঁহী বাতি আছে। লেট্ৰিনটো কেনেকুৱা এটা বস্তু য'ত আমি আমাৰতো গাঁৱৰ ঘৰবিলাকত আমি দূৰতে বনাওঁ সেইটো বস্তু। যিহেতু তাত বস্তুখিনি ৰাখিলে যোনে ৰাখক, যি বুদ্ধিৰে নাৰাখক, লাগিলে অসম সাঁতোৰতাক বদনাম কৰিবলৈ ৰাখক, কিন্তু যিহেতু তেনেকুৱা এটা হৈছে তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী। অনাকাংক্ষিত এনেকুৱা এটা ঘটনা হোৱাৰ কাৰণে আমি সঁচাকৈ অসমৰ ৰাইজৰ ওচৰত আমি লাজো পাইছোঁ, আমি দুখ প্ৰকাশ কৰিছোঁ। এনেকুৱা হ'ব নালাগে। ইমান ডাঙৰ এটা খেল পাতিছে, ইমান পইচা গোট খাইছে, সাধাৰণ ব্ৰেড বাটাৰ কণী এটা দিবলৈও তেওঁলোক হেৰি নহয় নেকি? এই তেলত পুৰা পুৰি সোপা দিছে ৰাতিপুৱাই, দুপৰীয়া ভাত সাজ নিৰামিষে দিয়ক, লাগিলে ভালকৈ দিয়ক। কাৰণ আজি অত বছৰে আমি এই কামখিনি কৰি আছোঁ। আজি এখন 33তম আছাম ষ্টেট একুৱেটিক চেম্পিয়নশ্বিপ, আজি 33 বছৰে এনেকুৱা এটা ঘটনা হোৱা নাই, কিন্তু আজিৰ তাৰিখত এই ঘটনাটো হ'বলৈ পালে। আৰু ইয়াত এটা কথা হ'ল কি, আগতে ইয়াৰ যিটো কিটচেন ৰুম আছিলে আমি গম পাইছোঁ, কিটচেন ৰুমটো এইটো ছাইডত আছিলে, ৰাইট ছাইডত, কিন্তু এইটো NCCয়ে লৈ থকাৰ কাৰণে এই কিটচেন ৰুমটোত যিহেতু নাই, এই বস্তুটো ইয়াৰ যিসকলে মানে আগভাগ লৈছিল জিলা পৰ্যায়ত তেওঁলোকে তাত গৈ বনাব লগা হ'ল। সেইটো ছাইড ফিজ লৈছিলে, প্ৰথমতে 3000 লৈছিলে, তাৰপিছত আমি ৰিকুৱেষ্ট কৰি পেলাই আমি 2000 কৰিলোঁ। 2000 কৰাৰ পিছত তাৰপিছত আকৌ মেছেজ দিছিলে যে জাৰ্চিৰ কাৰণে 250 এক্সট্ৰাকৈ দিব লাগিব, কিন্তু আমি জাৰ্চি নলওঁ বুলি ক'লোঁ। এই 3 দিন যেতিয়া আমি খেল পাতিবলৈ আহিছোঁ, তেওঁলোকেও আমাৰ পৰা সহায় হিচাপে, সাহাৰ্য হিচাপে প্ৰতিদিনে 40,000কৈ টকা, 3 দিনত 1,20,000 টকা আমাৰ পৰা লৈছে। এই কথাবিলাক গাৰ্জেনে গম নাপায়। গাৰ্জেনে ভাবিছে 3000 টকা লৈছে, অসম চৰকাৰৰ পৰা তেওঁলোকে ফ্ৰীতে গোটেই ব্যৱস্থাটো পাইছে, পইচা কেলৈ লৈছে। আমি গৈ পেলাই চাব গ'লোঁ যে কি হৈছে, ইমান হুলস্থুল হৈছে। গৈ পেলাই দেখিলোঁ যে সি কৈছে যে চাওকচোন বাইদেউ, আমি মানে খানাটো খালোঁ, খোৱাৰ পিছত মই বাথৰুমত হাত ধুব যাওঁতে যে দেখিছোঁ বাথৰুমটোত খানা বনাইছে, য'ত লেট্ৰিন বাথৰুম মানে তাত বনাইছে। সি মানে ইমান ঘিণ লাগিছে। সি কৈছে মই আগতে খেলা ল'ৰা, এনেকৈ কৈছে, মই আগতে খেলা ল'ৰা, মই কিন্তু হুলস্থুল কৰিম, চাওকচোন এনেকৈ কৈছে। মানে ক্ষমাপ্ৰাৰ্থী, আমি সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। পুনৰাবৃত্তি এনেকুৱা কেতিয়াও নহ'ব, আৰু নিশ্চয়কৈ যদি কোনোবাই ইচ্ছাকৃতভাৱে কৰিছে, যদি ধৰা পৰে, আমি যি বিহিত ব্যৱস্থা তেওঁলোকৰ ওপৰত ল'ব লাগে অসম সাঁতোৰতাই ল'ম। মানে আমি ডাইভিঙৰ প্ৰেক্টিচ চাই আছিলোঁ, চাই থাকোঁতে আমি বহি থকা পিছফালে জেগাত য'ত খানাবিলাক বনাই থাকে, খোৱা জেগাখিনিত মানে বেলেগ ল'ৰা এজন আহি পেলাই খুব হুলস্থুল কৰিলে। আমি গৈ পেলাই চাব গ'লোঁ যে কি হৈছে, ইমান হুলস্থুল হৈছে। গৈ পেলাই দেখিলোঁ যে সি কৈছে যে চাওকচোন বাইদেউ, আমি মানে খানাটো খালোঁ, খোৱাৰ পিছত মই বাথৰুমত হাত ধুব যাওঁতে যে দেখিছোঁ বাথৰুমটোত খানা বনাইছে, য'ত লেট্ৰিন বাথৰুম মানে তাত বনাইছে। সি মানে ইমান ঘিণ লাগিছে। সি কৈছে মই আগতে খেলা ল'ৰা, এনেকৈ কৈছে, মই আগতে খেলা ল'ৰা, মই কিন্তু হুলস্থুল কৰিম, চাওকচোন এনেকৈ কৈছে। এনেকৈ গৈ পেলাই আমি মানে গ'লোঁ, আমি নামি গৈ পেলাই কোন কোন আছে মানে আমি মানে বস্তুটো ইনফৰ্ম কৰিলোঁ যে এইটো এনেকুৱা তেনেকুৱা হৈ আছে, এইটো এনেকুৱা তেনেকুৱা হ'ব নালাগিছিলে। ফিজ লৈছিলে, প্ৰথমতে 3000 লৈছিলে, তাৰপিছত আমি ৰিকুৱেষ্ট কৰি পেলাই আমি 2000 কৰিলোঁ। 2000 কৰাৰ পিছত তাৰপিছত আকৌ মেছেজ দিছিলে যে জাৰ্চিৰ কাৰণে 250 এক্সট্ৰাকৈ দিব লাগিব, কিন্তু আমি জাৰ্চি নলওঁ বুলি ক'লোঁ। গৈ যিখিনি কৰ্মকৰ্তা আছিল খানা বনোৱাত, তেওঁলোক তাৰ পৰা পলাইছিল। আমি তেওঁলোকক মাতি আনিছিলোঁ, আনকি উচ্চ পৰ্যায়ৰ ওচৰলৈ গৈ কৈছিলোঁ, কিন্তু তেওঁলোকে বস্তুটো চিঞৰ বাখৰ কৰি গাপ দিয়াৰ কাৰণেহে চেষ্টা কৰিছিল। গতিকে আমি বিচাৰোঁ যে ল'ৰা ছোৱালীৰ ভৱিষ্যতটো ভাল হওক, আৰু ডাইভিঙৰ যিখিনি আমাৰ সমস্যা আছে চৰকাৰৰ ওচৰলৈ এইখিনি দৃষ্টিগোচৰ কৰিব ওলাইছোঁ। মই ডাইভিঙৰ কথা নকওঁ, তেওঁলোক যিহেতু ভুক্তভোগী তেওঁলোকে ক'লে। মই যোৱাকালি অহা নাছিলোঁ, মোৰ ল'ৰা খেলিবলৈ আহিছে তিতাবৰৰ পৰা। মোৰ হাজবেণ্ডে এটা ভিডিঅ' পাই পেলাই মোক ক'লে যে ইমিডিয়েট তাত খানা খোৱাটো বন্ধ কৰা। এটা ভিডিঅ' মানে মোলৈ পঠিয়াইছে, য'ত নেকি এজন খেলুৱৈ বা এজন ছাত্ৰৰ প্ৰথম হ'ব হেল্থ ইছ্যুটো, তাৰপিছতহে খেলা ধূলা পঢ়া শুনা হ'ব। গতিকে আমি এটা ষ্টুডেণ্ট যেতিয়া ছুইমিঙৰ পৰা উঠি ঘৰলৈ যায়, প্ৰটিন শ্বেকৰ পৰা আৰম্ভ কৰি খোৱা বোৱা গোটেইখিনি সা সুবিধা লওঁ, কিন্তু ইয়াত 3 দিন খেলিবলৈ আহি যদি ছাত্ৰজনৰ, ইয়াত এনেকুৱাও ষ্টুডেণ্ট আছে ক্লাছ 10ত পঢ়ি থকা বা ক্লাছ 9ত পঢ়ি থকা, গৈ তেওঁলোকে পৰীক্ষা দিব লাগিব। এটা কথা ঠিক যে ইয়াৰ পৰা যোৱাৰ পিছত যদি মোৰ
মানে মোৰ যিজন মানে ষ্টুডেণ্ট বা মোৰ যিজন ল'ৰা তেওঁ গৈ যদি অসুখত ভোগে তেতিয়া তেওঁলোকে দায়িত্ব ল'বনে নল'ব। ইমান ডাঙৰ এটা খেল পাতিছে, ইমান পইচা গোট খাইছে, সাধাৰণ ব্ৰেড বাটাৰ কণী এটা দিবলৈও তেওঁলোক হেৰি নহয় নেকি? এই তেলত পূৰা পুৰি সোপা দিছে ৰাতিপুৱাই, দুপৰীয়া ভাত সাজ নিৰামিষে দিয়ক, লাগিলে ভালকৈ দিয়ক। ভিডিঅ'টো দেখিছোঁ লেট্ৰিনৰ ওচৰতে পকাত মাটিত গোটেই বিলাহী চিলাহী পাচলিবোৰ পেলাই থৈছে, কুমুদৰ ওচৰত চামুচ আছে, কাঁহী বাতি আছে। লেট্ৰিনটো কেনেকুৱা এটা বস্তু য'ত আমি আমাৰতো গাঁৱৰ ঘৰবিলাকত আমি দূৰতে বনাওঁ সেইটো বস্তু, আজিকালিহে এটাচ হৈছে। সেই লেতেৰা বস্তুটোৰ ওচৰত যদি আমি ভাল বস্তু এটা ৰাখোঁ এইটো গেলিবই নহয়, পেটলৈ বেয়া বস্তু গ'ল নে নগ'ল? গতিকে সেই বস্তুটো আৰু যদি এইখন ছ'চাইটিয়ে চলাব পৰা নাই, এই এছ'চিয়েশ্যনটোৱে চলাব পৰা নাই, চেঞ্জ কৰি দিয়ক। তেওঁলোকৰ কি অসুবিধা হৈছে? আগতে আমি টকা 2000 দিওঁ, এতিয়া 3000 টকা এটা ল'ৰাই কি এদিনত 1000 টকা খাব পাৰে নেকি? আচলতে অসম সাঁতোৰ সন্থাই যেতিয়া এই ষ্টেট টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰে, আমি যি ঠাইত কৰোঁ সেই ঠাই জিলা সাঁতোৰ সন্থাৰ সহযোগিতাত কৰা হয়। আৰু জিলা সাঁতোৰ সন্থাই যিখিনি মিনিমাম আচলতে আমাক সহায় কৰিব লাগে সেইখিনিৰ ভিতৰত খাদ্য ব্যৱস্থাটো থাকে, বা দুপৰীয়া বেলিকা টেকনিকেল অফিচিয়েলক কোনে কি কৰিছে, সুবিধা পাইছে নাই খেলুৱৈসকলে, এনেকৈ জিলা সাঁতোৰ সন্থাখনে এইখিনিত ওতঃপ্ৰোতভাৱে জড়িত থাকে। আৰু আমাৰ নিৰ্দেশতে গোটেইবিলাক হয়। আমি কওঁ যে তোমালোকে খানাটো যদি খুৱাব বিচাৰিছা ধুনীয়াকৈ খুওৱা, আমাৰ লেভেলটো সেইটোলৈকে থাকে, তেওঁলোকে বাকী এৰেঞ্জমেণ্ট কৰে। ঠিক তেনেকৈ অসম সাঁতোৰ সন্থাই গোটেই টেকনিকেল বিষয়টো খেলুৱৈসকলৰ, অসমৰ প্ৰতিগৰাকী খেলুৱৈ অংশগ্ৰহণৰ পৰা আদি কৰি গোটেই ব্যৱস্থাটো আমি অসম সাঁতোৰ সন্থাই কৰোঁ। পুৰস্কাৰ চাৰ্টিফিকেটৰ পৰা আদি কৰি বেষ্ট প্লেয়াৰ এইবিলাক আমাৰ মাজত থাকে, অসম সাঁতোৰ সন্থাই এইখিনি কৰোঁ। এতিয়া কালি যিটো অনাকাংক্ষিত ঘটনা হ'ল, এইটো আচলতে খানা বনোৱাৰ এটা মানে খুব এটা লেতেৰা জেগাত বস্তু এখিনি আধা ঘণ্টাৰ কাৰণে থ'লে বুলি আমি গম পাইছোঁ। যিখিনি বস্তু আচলতে সিজাবলৈ অনা বস্তু আৰু বাচন বৰ্তন, এই বৰ্তনখিনি সঁচাকৈ এটা বেয়া জেগাত কালি থ'লে। আমাৰ যেতিয়া অসম সাঁতোৰ সন্থাৰ কাণত আহি কথাখিনি পৰিলে যে এনেকুৱা এটা ঘটনা হৈছে, আমি লগালগ তৎক্ষণিকভাৱে সন্মানীয় সম্পাদক ভাস্কৰ দাসৰ সৈতে আমাৰ সজাতি দল গৈ দেখিছোঁ যে হয় লেতেৰা, আমি লগালগ সেই বস্তুখিনি পেলাবলৈ দিছোঁ আৰু বস্তু বাহিনীবোৰ তাৰ পৰা উলিয়াবলৈ দিছোঁ। সেই কথাটো কালিয়ে আচলতে ইমানতে সমাপ্ত হৈ গৈছিল, আৰু আমি যাক যেনেকৈ ক'ব লাগে, যাৰ ওপৰত যি বিহিত ব্যৱস্থা ল'ব লাগে, আমি কালি সেইখিনি কৰিছোঁ। কিন্তু কালিৰ এই ঘটনাখিনি আজি কি হ'ল, গোটেই বস্তুটো ছ'চিয়েল মিডিয়াত ভাইৰেল হিচাপে কোনোবাই ইয়াক ৰাইজৰ মাজলৈ মেলি দিলে, আৰু নিগেটিভ এটা বস্তু ব্যৱস্থা গুচি গ'ল যেন আমি ইচ্ছাকৃতভাৱে এই কামটো কৰিছোঁ। কিন্তু এইটো এটা একদম শুদ্ধ কথা, এইটো এটা অনিচ্ছাকৃত অজ্ঞাতে হোৱা কাম। আৰু অসম সাঁতোৰ সন্থাই আচলতে ইমান ডাঙৰ এখন টুৰ্ণামেণ্ট, যিখন টুৰ্ণামেণ্টৰ পৰা ৰাষ্ট্ৰীয় দল আমি নিৰ্বাচন কৰিম, চাব জুনিয়ৰ জুনিয়ৰ এতিয়া আগন্তুক আহি আছে আগষ্টত, গতিকে ইমান ডাঙৰ এখন টুৰ্ণামেণ্ট আৰু পানীৰ লগত সম্পৰ্ক, ইয়াত আমি ক'ত ভাত খুৱাইছে, ক'ত কি কৰিছে, আমি ইমানখিনিলৈকে আচলতে গুৰুত্ব নিদিওঁ। আমি বিশ্বাসত লওঁ, সেই যিটো আমাৰ জিলা পৰ্যায়ৰ মানে আমাৰ বিভাগ থাকে, আমি সিহঁতক বিশ্বাসত লওঁ যে এটি ভাল কাম কৰিছে। কিন্তু কালি যিটো ঘটনা হ'ল, অনাকাংক্ষিতভাৱে ইচ্ছাকৃতভাৱে হওক, কোনোবাই যদি অসম সাঁতোৰ সন্থাক বদনাম কৰিবলৈও কৰিছে, কোনোবাই যদি তাত থুৱাইছে, বুদ্ধি কৰি বস্তুখিনি ৰাখিছে, ৰখাৰ পিছত সেইটো ভিডিঅ' কৰি লৈছে, কৰি লোৱাৰ পিছত আমাৰ কাণত পৰিছে যে এনেকুৱা হৈছে, আমি তৎক্ষণিক গৈ ব্যৱস্থা লৈছোঁ। কিন্তু সেই ব্যৱস্থা লোৱাৰ কথাটোতো আজি প্ৰকাশ হোৱা নাই, গোটেই বেয়া বস্তুটোৱে গুচি গৈছে। আৰু যিহেতু তাত বস্তুখিনি ৰাখিলে, যোনেই ৰাখক, যি বুদ্ধিৰে নাৰাখক, লাগিলে অসম সাঁতোৰ সন্থাক বদনাম কৰিবলৈ ৰাখক, কিন্তু যিহেতু তেনেকুৱা এটা হৈছে তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী। অনাকাংক্ষিত এনেকুৱা এটা ঘটনা হোৱাৰ কাৰণে আমি সঁচাকৈ অসমৰ ৰাইজৰ ওচৰত আমি লাজো পাইছোঁ, আমি দুখ প্ৰকাশ কৰিছোঁ। এনেকুৱা হ'ব নালাগে, সেনেকুৱা ঠাইত বস্তু ৰখাটো কেতিয়াও যুক্তিসংগত কথা নহয়। কিন্তু এটা কথা আমি সন্দেহৰ আৱৰ্তত থাকি গৈছে যে এই বস্তুখিনি কোনোবাই হয়তো অসম সাঁতোৰ সন্থাক বদনাম কৰিবৰ কাৰণেও হয়তো এনেকুৱা কৰিব পাৰে বুলি এটা প্ৰশ্নবোধক কিন্তু আমাৰ মাজত উত্থাপন হৈছে। কাৰণ আজি অত বছৰে আমি এই কামখিনি কৰি আছোঁ। আজি এখন 33তম আছাম ষ্টেট একুৱেটিক চেম্পিয়নশ্বিপ, আজি 33 বছৰে এনেকুৱা এটা ঘটনা হোৱা নাই, কিন্তু আজিৰ তাৰিখত এই ঘটনাটো হ'বলৈ পালে। আৰু ইয়াত এটা কথা হ'ল কি, আগতে ইয়াৰ যিটো কিটচেন ৰুম আছিলে, আমি গম পাইছোঁ কিটচেন ৰুমটো এইটো ছাইডত আছিলে, ৰাইট ছাইডত, কিন্তু এইটো NCCয়ে লৈ থকাৰ কাৰণে এই কিটচেন ৰুমটোত যিহেতু নাই, এই বস্তুটো ইয়াৰ যিসকলে মানে আগভাগ লৈছিল জিলা পৰ্যায়ৰ, তেওঁলোকে তাত গৈ বনাব লগা হ'ল, সেইটো ছাইডত, বাওঁ ছাইডে। এই বাওঁ ছাইডে বনাওঁতে এতিয়া কোনে সেইসকল বনোৱা কৰ্মচাৰী, যিসকল লেবাৰ, তেওঁলোকক বস্তুখিনি আচলতে ৰাখিবলৈ দিলে, সেই বস্তুটো মানে আমি বিচাৰি পোৱা নাই। সেইকাৰণে আমাৰ সকলোৱে এটা সন্দেহ প্ৰকাশ কৰিছে, কোনোবাই হয়তো এই বস্তুটো জানি বুজি এনেকুৱা এটা কৰিব পাৰে যাতে বস্তুখিনি ৰাখি এটা বদনাম হওক। আমি এনেকুৱা এটা আমাৰ সন্দেহে হৈছে। কিন্তু যি কি নহওক, আমি নিজৰ এই যিহেতু বস্তুটো সামাজিক মাধ্যমত ওলাই গৈছে, আমি আনৰ দুখ ঠেলিবলৈ বিচৰা নাই, আনলৈ ঠেলিব বিচৰা নাই, আমি দুখ প্ৰকাশ কৰিছোঁ। আমি তাৰ কাৰণে ক্ষমাপ্ৰাৰ্থী, আমি সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। পুনৰাবৃত্তি এনেকুৱা কেতিয়াও নহ'ব, আৰু নিশ্চয়কৈ যদি কোনোবাই ইচ্ছাকৃতভাৱে কৰিছে, যদি ধৰা পৰে, আমি যি বিহিত ব্যৱস্থা তেওঁলোকৰ ওপৰত ল'ব লাগে অসম সাঁতোৰ সন্থাই ল'ম।
এতিয়া সেই ভিডিঅ'টো আমিও পাইছোঁ ৩,০০০ টকা লোৱা প্ৰতিজন খেলুৱৈৰ পৰা লোৱাৰ কথা কৈছে। আচলতে মই ক'ব বিচাৰিছোঁ এই যিটো ছুইমিং পুল আছে বা এই ছুইমিঙৰ গোটেই এৰিনাটো ডাইভিং ৱাটাৰ পুলৰ পৰা এই গোটেই ব্যৱস্থাটো যেতিয়া 3 দিন আমি খেল খেলাইছোঁ, ইয়াক চাফ চিকুণ কৰিবৰ কাৰণেও অসম চৰকাৰৰ এটা খৰচা হয়। মই নাভাবোঁ যে অসম চৰকাৰৰ বেলেগ কিবা ইনকম আছে। গতিকে এই 3 দিন যেতিয়া আমি খেল পাতিবলৈ আহিছোঁ, তেওঁলোকেও আমাৰ পৰা সহায় হিচাপে সাহাৰ্য হিচাপে প্ৰতিদিনে 40,000কৈ টকা 3 দিনত 1,20,000 টকা আমাৰ পৰা লৈছে। এই কথাবিলাক গাৰ্জেনে গম নাপায়। গাৰ্জেনে ভাবিছে 3,000 টকা লৈছে অসম চৰকাৰৰ পৰা, তেওঁলোকে ফ্ৰীতে গোটেই ব্যৱস্থাটো পাইছে, পইচা কেলে লৈছে। কিন্তু সেইটো কথা নহয়। 40জনকৈ টেকনিকেল অফিচিয়েল, ছুইমিংটো এনেকুৱা এটা ইভেণ্ট য'ত হায়েষ্ট টেকনিকেল অফিচিয়েল লাগে। এই টেকনিকেল অফিচিয়েল 40জনকৈ 3 দিনৰ গোটেই খুৰাকি, তেওঁলোকৰ অহা যোৱা, থকা খোৱা, হোটেলত থকা খোৱা। আপোনালোকে জানে গুৱাহাটীৰ এখন হোটেলৰ এটা ৰুমৰ ভাড়া কিমান, ৰাতি সেই হোটেলখনত খালে তাৰ খোৱাৰ যিটো খৰচ, সেইটো আপোনালোক সকলোৱে জানে। গতিকে এটা হিউজ এমাউণ্ট ইয়াত খৰচ হয়। লগত চাৰ্টিফিকেট আমি বনাইছোঁ খুব ষ্টেণ্ডাৰ্ড লেভেলত, আৰু ইয়াৰ যিখিনি ট্ৰফি মেডেল আমি আনিছোঁ কেলকাতাৰ পৰা আনিছোঁ। আমি যিমান পাৰোঁ অসম সাঁতোৰ সন্থাই গোটেই ব্যৱস্থাটো উন্নত কৰিবলৈ বিচাৰিছোঁ। কিন্তু যিহেতু ইয়াৰ আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰটো এই ছুইমিং পুলটোৰ লগত জড়িত, তাত আমি খানা পিনা বনোৱাৰ গোটেই দায়িত্বটো জিলা সন্থাটোৱে কৰি আছে। এতিয়া জিলা সন্থাটোক বিপদত পেলাবলৈকে হওক বা অসম সাঁতোৰ সন্থাক বিপদত পেলাবলৈ যদি কোনোবাই ইচ্ছাকৃতভাৱে এই কামটো কৰোৱাই দিছে, কৰোৱাই দিব পাৰে। আজিকালি ক'ব নোৱাৰে, বস্তুকেইটা ৰাখিবই লাগে, যিহেতু সিজোৱা বস্তু নহয়, বাচন বৰ্তন আৰু বনাবলৈ অনা কিছুমান বস্তু তাত ৰাখি দিছে। এতিয়া কোনে ৰাখিলে কি কথা, আমি নিশ্চয়কৈ ইয়াৰ ওপৰত তদন্ত হ'ব। আমি কালিও ইয়াৰ ওপৰত আলোচনা কৰিছোঁ। যদি আমি গম পাওঁ যে কোনোবাই ইচ্ছাকৃতভাৱে কৰিছে, বিহিত ব্যৱস্থা আমি ল'ম। আৰু এই অনাকাংক্ষিত ঘটনাটোৰ কাৰণে আনৰ গাতো আমি দুখ জাপি দিব বিচৰা নাই। আমি নিজেও কৈছোঁ যে আমি ক্ষমা প্ৰাৰ্থী, একদম দুখিত, এনেকুৱা এটা হ'ব নালাগিছিল অনাকাংক্ষিত ঘটনা। কিন্তু এইটো সম্পূৰ্ণ অনিচ্ছাকৃত আৰু অজ্ঞাতে অসম সাঁতোৰ সন্থাৰ ওচৰত এই ঘটনাটো হৈছে। একচুৱেলি পুলটোৰ নামত তেওঁলোকে আমাৰ পৰা সাহাৰ্য হিচাপে লয়। তেওঁলোকৰ সহায়, এতিয়া যিহেতু পুলৰ কাম ইতিমধ্যে তেওঁলোকে কৰি আছে, ব্লিচিং দিছে, কিবাকিবি দিছে, এইবিলাক মেইনটেনেঞ্চ কৰিছে। আমি চৰকাৰক কেতিয়াও দুখ দিব নাযাওঁ, কাৰণ চৰকাৰে আমাক যথেষ্টখিনি সহায় কৰিছে। আজি প্ৰতি মুহূৰ্তত কৈছে, আৰু আজিৰ চৰকাৰ আৰু সময়ৰ চৰকাৰ, ইয়াৰ মাজত বহুত পাৰ্থক্য আছে। আজি চৰকাৰে ক্ৰীড়াক উন্নত কৰিবৰ কাৰণে যথেষ্ট কাম কৰি আছে, তাৰ আমি সহযোগী হৈছোঁ। তেওঁলোকে হয় আমাৰ পৰা বছৰি 40,000 টকা পাৰ ডে 40,000কৈ লৈছে, সেইটো আচলতে তেওঁলোকে বাধ্য লৈছে বুলি আমি ভাবিছোঁ। আৰু এই কথাখিনি আচলতে গাৰ্জেনসকলে গম নাপায়, আৰু আমি গাৰ্জেনক এই কথাখিনি জনাবও নিবিচাৰোঁ। বহুতে হয়তো ইয়াৰ নিগেটিভিটি ইয়াৰ ঋণাত্মক এটা ধাৰণা লৈ ল'ব, চৰকাৰৰ ওপৰত হয়তো তেওঁলোকে দুখ জাপি দিব বা বেয়া কিবা এটা ক'ব, বহুতে নাজানে। গতিকে এই কথাখিনি আমি আচলতে ৰাইজৰ মাজলৈ ঢেলিবই বিচৰা নাই, জনাবই বিচৰা নাই যে ইয়াত আমি এনেধৰণে এটা সাহাৰ্য দি আমি এই পুলকেইটা লওঁ। কিন্তু আজি এতিয়া অনাকাংক্ষিত ঘটনাটো হোৱাৰ পিছত বিভিন্নজনে যেতিয়া 3,000 টকাকৈ লৈছে বুলি প্ৰশ্ন এটা উত্থাপন কৰিছে, আমি আজি উপায়বিহীন হৈ এই ভিতৰৰ কথাটো আমি ক'বলৈ বাধ্য হৈছোঁ। যদি চৰকাৰে আমাক সাহাৰ্য দিয়ে, এই খেলখন পাতিবলৈ বোলে আমাক সাহাৰ্য দিছে, স্পনচৰশ্বিপ আহিছে, তেতিয়াতো আমাৰ কোনো কাৰণত খেলুৱৈৰ পৰা পইচা লোৱাৰ কথাই নাহে। আৰু আপোনালোকে জানে অসম সাঁতোৰ সন্থা এটা অট'নমাছ বডি, SFI আণ্ডাৰত থকা বডি। আমাৰ নিজা ফাণ্ড নাথাকে, আমাৰ কোনো নিজা ফাণ্ড নাই। আৰু যিসকলে আমি অৰ্গেনাইজ কৰি আছোঁ, আমাক জন্মগতভাৱে ভগৱান প্ৰদত্ত, আমি খেল ভাল পাওঁ, অৰ্গেনাইজ কৰি ভাল পাওঁ। ইয়াত কোনো আমি পাৰিতোষিক কোনেও নাপাওঁ, আমি দৰমহা কোনেও নাপাওঁ। আৰু মই ব্যক্তিগতভাৱে কওঁ, মোৰ নিচিনা বহুত আছে যাৰ নিজৰ ল'ৰা ছোৱালীয়ে ছুইমিং কৰা নাই। মোৰ নিজৰ ল'ৰা ছোৱালীয়ে ছুইমিং নাই কৰা, কিন্তু মই ছুইমিংটো ভাল পাওঁ, মই স্পৰ্টছ ভাল পাওঁ, মই বিভিন্ন ক্ৰীড়াৰ লগত জড়িত। গতিকে মই সংগঠনটো আজি 2005 চনৰ পৰা 26 চনলৈ আজি 21 বছৰ মই এই সংগঠনটোৰ লগত জড়িত। মই যদি ইচ্ছা কৰিলোঁহেঁতেন, মোৰ যদি ইয়াত লাভালাভ থাকিলেহেঁতেন, মোৰ ল'ৰা ছোৱালীক খেলুৱাই আজি মই নেশ্যনেল খেলাব পাৰিলোঁহেঁতেন, কিন্তু মই তেওঁলোকক অনা নাই। মোৰ ল'ৰাই বেলেগ ইভেণ্ট খেলে, যাৰ লগত মোৰ পোনপটীয়া জড়িত নহয়। কাৰণ আজি মই ছুইমিঙত আনিলে মানুহে ক'ব ই নিজৰ ল'ৰাৰ কাৰণে কৰিছে, কিন্তু আমি আনৰ ল'ৰাৰ কাৰণে, আমি অসমৰ ল'ৰাৰ কাৰণে আচলতে কষ্ট কৰি আছোঁ, গোটেই কামখিনি কৰি আছোঁ। ইয়াত যদি স্পনচৰশ্বিপ আমাক দি দিয়ে, চৰকাৰে যদি আৰ্থিক সাহাৰ্য আমাক দি দিয়ে, চৰকাৰে ছুইমিং পুলটো আমাক ফ্ৰী দিব পাৰে, কিন্তু চৰকাৰেতো পকেটৰ পৰা এতিয়া অফিচাৰসকলে ইয়াত খৰচ কৰি ছুইমিং পুলটো চাফ চিকুণ কৰিব নোৱাৰে। সেইবাবে হয়তো আমাৰ পৰা পাৰ ডে 40,000কৈ লয় বুলি আমি অনুভৱ কৰিছোঁ। গতিকে তাত আমি দুখ দিবলৈ তেওঁলোকক নাযাওঁ। তেওঁলোকৰ সহযোগিতা আমাক সদায় লাগিব, আমাৰ সহযোগিতা তেওঁক লাগিব, আমি একেলগে কাম কৰিব লাগিব। যিহেতু অভিভাৱকসকলে এই কথাবিলাক, ভিতৰৰ কথাবিলাক নাজানে, আৰু এই কথাবিলাক সকলোকে জনালে ইয়াৰ ঋণাত্মক ধাৰণাটো লৈ গভৰ্ণমেণ্টৰ ওপৰত হয়তো নাৰাজ হ'ব, আজি গভৰ্ণমেণ্টক হয়তো কাইলৈ সমালোচনা কৰিব। গতিকে সেইবিলাক বিতৰ্কলৈ আমি যাব বিচৰা নাই কাৰণে আমি এই গোটেই ব্যৱস্থাটোত 3,000 টকাকৈ আমাৰ ল'ব লগা হৈছে। দামটো বস্তুৰ বাঢ়িছে, সেইটোতো কোনো অমান্য কৰিব নোৱাৰে। চিলিণ্ডাৰ এটা 3500 টকা দি কিনি
আনিব লগা হৈছে কাৰিকৰসকলৰ কাৰণে। এইবিলাক এতিয়া তদন্ত যেতিয়া আমাৰ এই ঘটনাটো হ'ল, আমি যেতিয়া তদন্ত কৰিছোঁ তেওঁলোকে এইবিলাক কথা কৈছে। গতিকে এই বিতৰ্কটোৰ পৰা মই সকলোকে হাতযোৰ কৰি আহ্বান জনাইছোঁ যাতে কোনো এই বিতৰ্কটো আৰু আগবঢ়াই লৈ গৈ নাথাকে, বা যিসকল ব্যক্তিয়ে আমাক বদনাম কৰিবৰ কাৰণে যিখিনি কাম কৰিছিল, আমি ভাবি লৈছোঁ যদি তেনেকুৱা মানসিকতাৰে কৰিছে তেওঁলোককো আমি দুখিত, তেওঁলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী যদি আমাৰ দ্বাৰা কিবা ভুল হৈছে। কিন্তু এই কথাবিলাক বিতৰ্ক কৰি উঠি অহা প্ৰজন্মৰ ওপৰত যাতে মানসিক চাপ নপৰে, বা আমি অৰ্গেনাইজাৰসকলেও যাতে অৰ্গেনাইজ কৰিবৰ কাৰণে আমাৰ যিটো মনৰ ভাৱ এইটো যাতে আমি হতাশালৈ পৰিৱৰ্তন নহয়, গতিকে এইটো ইমানতে সমাপ্ত কৰিব লাগে বুলি অনুৰোধ জনাই